লালকিল্লাৰ বিস্ফোৰণৰ আঁৰত আছিল ভয়ংকৰ ব্লুপ্ৰিণ্ট 6 ডিচেম্বৰক টাৰ্গেট কৰি ব্লুপ্ৰিণ্ট ৰচিছিল সন্ত্ৰাসবাদীয়ে 6 ডিচেম্বৰত দেশক অশান্ত কৰাৰ ব্লুপ্ৰিণ্ট ফাদিল দিল্লীৰ লালকিল্লা বিস্ফোৰণে জোকাৰি গৈছে সমগ্ৰ দেশ কটকটীয়া নিৰাপত্তাৰ বেহু ভেদি দিল্লী ৰক্তাক্ত কৰা সন্ত্ৰাসবাদীৰ কাৰ্যৰ গৰিহণা দিছে সকলোৱে পিছে এই আক্ৰমণৰ আঁৰৰ কাহিনী এতিয়া লাহে লাহে পোহৰলৈ আহিছে তদন্ত প্ৰক্ৰিয়া যিমানেই আগবাঢ়িছে সিমানেই যেন সন্ত্ৰাসবাদীৰ এটা গোপন পৃষ্ঠা খোল খাইছে জৈশ-ই মহম্মদৰ নেতৃত্বতে দিল্লীৰ বিস্ফোৰণ প্ৰতিশোধৰ অগনিৰে জ্বলি থকা সংগঠনটোৱে ৰচিছিল ভাৰত বিৰোধী ষড়যন্ত্ৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো প্ৰকাশ পাইছে তেনে কেতবোৰ উদ্বেগজনক তথ্য এই আক্ৰমণৰ মূল লক্ষ্য আছিল ভাৰতক অশান্ত কৰা পিছে কিয় 6 ডিচেম্বৰৰ দিনটো বাছি লৈছিল সন্ত্ৰাসবাদীয়ে ইয়াৰ আঁৰতো আছে বিশেষ কাৰণ ইতিহাসৰ পৃষ্ঠা লুটিয়াই চালে এই আক্ৰমণৰ আঁৰৰ কাহিনীবোৰ সকলোৱে সহজেই বুজিব পাৰিব সেয়া আছিল 6 ডিচেম্বৰ 1992 এই দিনটো দেশবাসীয়ে পাহৰিব নোৱাৰা এটা বিশেষ দিন হিচাপে ইতিহাসৰ পৃষ্ঠাত খোদিত হৈ আছে 6 ডিচেম্বৰৰ দিনটোতে বিশ্ব হিন্দু পৰিষদ আৰু একত্ৰিত হিন্দু সংগঠনে 1.5 লাখৰো অধিক লোকক লৈ উলিয়াইছিল সমদল এই প্ৰতিবাদৰ স্থান আছিল সেই সময়ৰ বাবৰি মছজিদ আৰু এতিয়াৰ ৰাম মন্দিৰ হিন্দু সংগঠনে উলিওৱা এই প্ৰতিবাদৰ মাজতেই একাংশই ধ্বংস কৰি পেলাইছিল বাবৰি মছজিদ আৰু তাৰ পাছতে সংঘটিত হৈছিল সাম্প্ৰদায়িক সংঘৰ্ষ যি ঘটনা কেন্দ্ৰ কৰি আজিও একাংশ মৌলবাদীয়ে ভাৰতক ৰক্তাক্ত কৰাৰ অভিসন্ধি ৰচি থাকে পুনৰ সেই বাবৰি মছজিদ ধ্বংসৰ প্ৰতিশোধ লবলৈ 6 ডিচেম্বৰৰ দিনটো টাৰ্গেট কৰি লৈছিল জৈশ-ই মহম্মদ নামৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠনটোৱে পাঁচটাকৈ পৰ্যায়ত চলিছিল আক্ৰমণৰ পৰিকল্পনা প্ৰথমে ভাৰতত সাংগঠনিক ভেটি শক্তিশালী কৰিছিল জৈশ-ই মহম্মদে দ্বিতীয়তে আনসাৰ গজবাত উল হিন্দৰে মিলি গঠন কৰা হৈছিল দল তৃতীয়তে একত্ৰিত কৰা হৈছিল বিস্ফোৰক সামগ্ৰী চতুৰ্থতে আইইডি প্ৰস্তুত কৰি সংস্থাপনৰ স্থান পৰিদৰ্শন কৰা হৈছিল পঞ্চমত কুটাঘাতকাৰীৰ হাতত তুলি দিয়া হৈছিল বিস্ফোৰক সামগ্ৰী এই পাঁচটা পৰ্যায় সম্পূৰ্ণ হোৱাৰ পাছত 6 ডিচেম্বৰৰ দিনটোত বিস্ফোৰণৰ বাবে সাজু কৰি তোলা হৈছিল আত্মঘাতী বোমাৰু কিন্তু ফৰিদাবাদত বুজন পৰিমাণৰ বিস্ফোৰক জব্দ হোৱাৰ পাছতেই সন্ত্ৰাসবাদী সংগঠনটোৰ আশাত চেঁচা পানী পৰিল যাৰ বাবে সাজু কৰি থোৱা বিস্ফোৰক লালকিল্লাৰ সমীপত বিস্ফোৰণ ঘটোৱা বুলি সন্দেহ ব্যক্ত কৰিছে একাংশই এই আক্ৰমণৰ ব্লুপ্ৰিণ্ট ৰচাৰ সময়ত ভাৰতত থাকি ভাৰতত খাই ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচা একাংশ লোকক নিজৰ দলত অন্তৰ্ভুক্ত কৰিছিল জৈশ-ই মহম্মদে এফালে বাবৰি মছজিদ ধ্বংসৰ প্ৰতিশোধ আৰু আনপিনে অপাৰেশ্যন সিন্ধুৰৰ সময়ত ভাৰতীয় সেনাই ধ্বংস কৰি পেলোৱা জৈশ-ই মহম্মদৰ ঘাটিসমূহ আৰু জৈশ-ই মহম্মদৰ কেডাৰসকলৰ মৃত্যুৰ পুতক তুলিবলৈও চলোৱা হৈছিল অপচেষ্টা কিন্তু আক্ৰমণৰ কোনোবাখিনিত সম্ভেদ লাভ কৰিলে ভাৰতীয় চোৰাংচোৱা সংস্থাই যাৰ বাবে এক নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিল দেশবাসী দেশ বিৰোধী সন্ত্ৰাসবাদী সহযোগিতা আগবঢ়োৱা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ প্ৰদান কৰিছে মোদী চৰকাৰে যাৰ বাবে দিল্লী বিস্ফোৰণৰ পাছৰে পৰা দেশজুৰি সন্ত্ৰাসবাদীৰ সন্ধানত চলিছে তীব্ৰতৰ অভিযান এনআইএৰ অনুসন্ধানত উন্মোচিত হোৱা এনে ভয়ংকৰ অভিসন্ধিৰ আঁৰত হাত থকা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীও তুলিছে দেশবাসীয়ে নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24